নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই পাঠ অধ্যয়ন ভিডিঅ'টিত আমি পাঠ কৰিবলৈ লৈছো ক্লাছ 7ৰ অংকুৰণৰ পাঠ নম্বৰ 14 বিদ্যাপাত্ৰী। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। So students, এতিয়া আৰু বেছি পলম নকৰাকৈ তোমালোকৰ অংকুৰণ টেক্সটবুকখনৰ পেজ নম্বৰ 110 উলিয়াই লৈ চোৱা। পাঠ 14 বিদ্যা। সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ আৱশ্যক। প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণৰ আহিলা থাকে। সেই আহিলা অবিহনে আগবঢ়া প্ৰায় অসম্ভৱ। দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। এই পাঠটোত সেই কথাই প্ৰতিফলিত হৈছে। লাগতিয়াল আহিলা পাতি যতনাই নললে কোনো কাম সুকলমে কৰিব নোৱাৰি। কাপ নহলে লিখন কাম কৰিব নোৱাৰি। হাল নহলে কৰ্ষণ কাম কৰিব নোৱাৰি। চৰু নহলে ৰন্ধন কাম কৰিব নোৱাৰি। এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্গতি সাধনৰো তেনে সুকীয়া আহিলা আছে। আগে সেই আহিলাবোৰ গোটাই নললে কামত উদ্গতি কৰিবলৈ টান হয়। বিদ্যা উদ্গতিৰ ঘাই আহিলা। এতেকে যি উদ্গতি কৰিব খোজে সি আগে বিদ্যা যতনাই লোৱা উচিত। বিদ্যা যে মনুষ্য জীৱনৰ এটা ঘাই বস্তু তাক নতুনকৈ প্ৰমাণ কৰিবৰ সকাম নাই। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাৰ আলম নহলে কোনেও কোনো বিষয়ত উদ্গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম উজ্বলাইছে তেওঁবিলাকলৈ চালেই এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায়। তেওঁবিলাকৰ সকলোৱেই গভীৰ বিদ্যাৰ গৰাকী। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকো বৰ বিদ্যাৱন্ত আছিল। বিদ্যা মানৱ মনৰ দীপ্তি। তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নললে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্গতিৰ পথত যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত। লেখক সত্যনাথ বৰা।